welcome to Scordemy অন্য এটা ক্লাছ হলে মই দিনে আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ ক্লাছেছ সমূহ যোনে চাই আছে যোন সকলে চাই আছে তেওঁলোকে তো গম পাইছে সাকে আমি একেটা দিন ডিসকাস কৰি আছো কিছুমান প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনস তাৰ আগতে আমি ডিসকাস কৰিলো অকমান কনসেপ্ট ডিসকাস কৰিলো কনসেপ্টটো মাজে সময় লৈ আহিম কিন্তু এটা যেহেতু এক্সাম ওচৰ চাপি আহিছে খুব বেছি এটা দিন নাই 6 সেপ্টেম্বৰত এক্সাম আছে আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনস আজিও তেনেকে আগৰ কেটা ক্লাছৰ দৰে কৰিম ঠিক আছে তো আজি আমি যোনখিনি কোৱেশ্চনস কৰিম হেখিনি মিক্স বেলেগ বেলেগ ইয়াৰত আগতে আহা চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি পাৰ্টত বেলেগ বেলেগ সময়ত আহা পেপাৰৰ পৰা কোৱেশ্চনস খিনি লৈছো মই এটা ক্লাছটো স্টাৰ্ট কৰো আৰু ফাৰ্ষ্ট কোৱেশ্চনটো কি আছে চাও আৰু আপোনালোকৰ প্ৰিপাৰেচন সমূহ কি এনেকুৱা ধৰণৰ চলি আছে জনাব আশা কৰো আপোনালোকৰ প্ৰিপাৰেচন খুব ভালদৰে চলি আছে গুটেই কিটা সাবজেক্টৰে খুব ভালদৰে চলি আছে লগতে মই কওঁ যে যোনটো চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি হেতু আগৰ ক্লাছতো মই কৈছো সাকে যে আপোনালোকে অকনমান মন দি হেতু কৰিব থিওৰিজ বিলাক খুব ভালদৰে প্ৰিপাৰেচন কৰিব যেহেতু কি হয় যে পেডাগজি পাৰ্টটো গুটেই কিটা সাবজেক্টৰে তাতে কোৱেশ্চনস আমি দেখা পাওঁ এটা পেডাগজি কনসেপ্ট সমূহ যদি আপোনালোকৰ ক্লিয়াৰ হয় তেতিয়া বাকি সাবজেক্ট কেটাটো আপোনালোকৰ মাৰ্কস স্কোৰ কৰিবলৈ ইজি হৈ যাব ইংলিশে হওক সোশ্যালে হওক গুটেই কিটা পাৰ্টতে আপোনালোকে পেডাগজিক্যাল কোৱেশ্চন দেখা পাব হয়নে তো ঠিক আছে তেন আমি স্টাৰ্ট কৰো আজি ক্লাছটো ফাৰ্ষ্ট কোৱেশ্চনটো আমি চাম ইয়াতে দুটা ল্যাঙ্গুৱেজতে মই কোৱেশ্চনস সমূহ লৈ আছো ইংলিশ এণ্ড এছমিছ যাতে আপোনালোকৰ ইজি হয় অকনমান ফাৰ্ষ্ট কোৱেশ্চনটো কি দি আছে ফাৰ্ষ্ট কোৱেশ্চনটো চাম যে which of the following statements denotes the relationship between development and learning correctly ইয়াতে আমি জানো কি যোনটো আমাৰ ডেভেলপমেন্ট হয়নে ডেভেলপমেন্ট আৰু লাৰ্নিং কি হয় এইটো আমাৰ সমান্তৰালভাৱে যায় বুলি আমি ভাবো হয়নে ডেভেলপমেন্টৰ লগত লাৰ্নিংটো একে সমান্তৰালভাৱে চলি থাকে এতিয়া এই কোৱেশ্চনটো কেতিয়া আহিছিল সিতে জুলাই 2019 ত আহিছিল জুলাই যোনটো বেচ আছিল হেতুত আহিছিল ইয়াতে দিছে অসমীয়া বাৰ্তা চাম যে বিকাশ আৰু শিক্ষণৰ সম্পৰ্কত সঠিকভাৱে কোনটো যুক্তিয়ে বুজাইছে অৰ্থাৎ ইয়াত কেটামান যুক্তি দিয়া হৈছে প্ৰত্যেকটো অপচনতে কেটামান যুক্তি দিছে ইয়াৰ কোনটোৱে আটাইতকৈ ভালকে ডেসক্ৰাইব কৰিব যোনটো ডেভেলপমেন্ট আৰু লাৰ্নিংৰ মাজৰ সম্পৰ্কটো ঠিক আছে হেতু চাম আমি অপচন কেটা চাম অকনমান Option কেটা সাম কি দিছে ফার্স্ট অপশন টু যে লার্নিং টেকস প্লেস ইররেসপেক্টিভ অফ ডেভেলপমেন্ট অর্থাৎ বিকাশ নহলো শিক্ষণ হয় বুলি কৈছে ফার্স্ট অপশন টু সেকেন্ড টু দিছে যে রেট অফ লার্নিং ফার এক্সিস্ট the rate of development অর্থাৎ শিক্ষণৰ গতি বিকাশতকে বহু গুণ কি হয় বুলি কৈছে বেছি হয় বুলি কৈছে অৰ্থাৎ শিক্ষণটো বেছিকৈ হয় বিকাশতকে C2 দিছে যে development and learning are interrelated and interdependent বিকাশ আৰু শিক্ষণ কি বুলি কৈছে পৰস্পৰ সম্পৰ্কযুক্ত কথাটো মন কৰিব পৰস্পৰ সম্পৰ্কযুক্ত বুলি কৈছে আৰু পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল বুলি কৈছে ঠিক আছে দেন দিছে D2 কি দিছে যে development is independent of learning বিকাশ শিক্ষণৰ পৰা স্বাধীন বুলি কৈছে অৰ্থাৎ বিকাশ বেলেগকে হয় শিক্ষণো বেলেগ ধৰণে হয় বুলি কৈছে এতিয়া আমি যেতিয়া ডেভেলপমেন্টৰ ক্লাছটো কৰিছিলো ডেভেলপমেন্টৰ কনসেপ্টসমূহ আপোনালোকে হয়তো অলৰেডি চাইছে এটো ফাৰ্স্ট আমাৰ টপিক আছিল সেই ক্ষেত্ৰত আমি যদি চাওঁ যে ডেভেলপমেন্ট আৰু লাৰ্নিংটো কি হয় ইটোৰ লগত এটা খুব বেছি ক্লোজলি ৰিলেটেড হয় হয় না নহয় ইটোৰ ওপৰত হিটো ইন্টাৰডিপেন্ডেন্ট হয় ইয়াৰ অপচনসমূহ সেই হিচাপত যদি আমি চাবলৈ যাওঁ অপচন সি টু কাৰেক্ট হ'ব হয়নে ইয়াত কি দিছে যে ডেভেলপমেন্ট and learning are interrelated বুলি কৈছে ইটোৰ লগত সম্পৰ্ক থাকিব বুলি কৈছে আৰু ইন্টাৰডিপেন্ডেন্ট ইটোৰ ওপৰত হিটো কি হৈ থাকিব নিৰ্ভৰশীল হৈ থাকিব পৰস্পৰৰ ওপৰত অৰ্থাৎ যেনেকে এজন শিশুৰ ডেভেলপমেন্ট হৈ আগবাঢ়ি থাকিব ডেভেলপমেন্টটো যেহেতু গতিশীল এটা বস্তু ডেভেলপমেন্ট হোৱাৰ লগে লগে সেই ডেভেলপমেন্টৰ সমান্তৰালভাৱে লাৰ্নিংও হৈ যাব যেনেকে শিশু এজন ডাঙৰ হোৱাৰ লগে লগে তেওঁলোকৰ লাৰ্নিং কেপাচিটিটো বাঢ়িব বেলেগ বেলেগ ধৰণে শিকিব তাৰ পিছত মেচুৰিটি অহাৰ লগে লগে এডলসেন্স পিৰিয়ড পাৰ হৈ মেচুৰিটি ফলে আগবঢ়াৰ লগে লগে লাৰ্নিংটো চলি থাকিব তেনেকে অৰ্থাৎ ইটোৰ লগত হিটো কানেকশন থাকিব শিশু অৱস্থাত বেলেগ ধৰণে শিকিব অকনমান এডাল্ট হোৱাৰ পিছত আকৌ বেলেগ ধৰণে লাৰ্নিংটো হ'ব কিন্তু লাৰ্নিং আৰু ডেভেলপমেন্টটো একে সমান্তৰালভাৱে চলি থাকিব ঠিক আছে ফাৰ্স্ট কোৱেশ্চনটো গম পালো আমি আনসাৰটো কি হ'ব তাৰ সি হ'ব First question to C hobo. Next to sum number 2 to sum ami number 2 to ki dise according to Piaget a child between 2 to 7 years 2 to 7 years in which stage of cognitive development itia Piaget theory ami korisilo concept apnaloke jodi agor classes somu saise Piaget theory to ami khub details ot kori thoisu agote amar application ot aru amar jodu channel ot tar pisot dise je etu question ketia ahisile 2016 or September jontu paper asle CTET or tat ahisile etu question
এয়া দিছে যে পিয়াজেৰ মতে 2 পৰা 7 বছৰৰ শিশুৱে জ্ঞানীয় বিকাশৰ কোনটো স্তৰত থাকে বুলি কৈছে ইয়াতে দিছে ফাৰ্ষ্টটো ফৰ্মেল অপাৰেশনাল ষ্টেজ অৰ্থাৎ আনুষ্ঠানিক শিক্ষা যোনটো কাৰ্যকৰী স্তৰ সেকেন্ডটো দিছে কংক্ৰিট অপাৰেশনাল ষ্টেজ মূৰ্ত কাৰ্যকৰী যোনটো সিটো দিছে সেন্সৰি মটৰ ষ্টেজ ইন্দ্ৰিয় চলন ঠিক আছে তাৰ পিছত দিছে প্ৰি অপাৰেশনাল ষ্টেজ ইয়াতে পিয়াজেৰ যোনটো থিওৰি তেওঁ কি কৰিছিলে যে কগনিটিভ ডেভেলপমেন্টৰ এটা থিওৰি আগবঢ়াইছিলে হয়নে সংজ্ঞাতাত্মক বিকাশ বুলি সেই সংজ্ঞাতাত্মক বিকাশ অৰ্থাৎ কগনিটিভ ডেভেলপমেন্ট থিওৰিত পিয়াজে কি কৰিছিলে ডেভেলপমেন্টক চাৰিটা ভাগত ভাগ কৰিছিলে বয়স অনুপাতে যে চাৰিটা ষ্টেজত তেওঁ ভাগ কৰিছিলে সেই চাৰিটা ষ্টেজৰে তেওঁ কোন কেটা কোনটো বয়সৰ তাতো বয়স মেনশন কৰিছিলে যে জন্মৰ পৰা অৰ্থাৎ 0 to 2 ইয়াৰ্স লৈকে হ'ব বুলি কৈছিলে তাৰ পিছত সেকেন্ড ফাৰ্ষ্টৰ ষ্টেজটো কি আছিল 0 to 2 ইয়াৰ্স লৈকে আছিল সেকেন্ড তো কি আছিল যে 2 ইয়াৰ্সৰ পৰা 7 আছিল তাৰ পিছত 7 to 11 আছিল আৰু 11 and above আছিল ওপৰলৈকে আছিল এই চাৰিটা ভাগত তেওঁ ষ্টেজ কেটা ডিভাইড কৰিছিল এতিয়া ইয়াতে কোনটো বয়সৰ কথা সুধিছে আমাক 2 to 7 অৰ্থাৎ এই সেকেন্ড ষ্টেজটোৰ কথা সুধিছে এই সেকেন্ড ষ্টেজটো হ'বলৈ হলে ইয়াৰে কোনটো হ'ব ইয়াৰে অপচন ইয়াৰে ফাৰ্ষ্টৰ আপোনালোকৰ মনত আছে নে ষ্টেজেছ কেটা মনত আছে নে কাৰ মনত আছে ষ্টেজেছ সমূহ মনত আছে নে ইয়াৰে কোনটো অপচন হ'ব 2 to 7 ৰ এই অপচন ডি টো হ'ব কাৰেক্ট ঠিক আছে এই যে ফাৰ্ষ্টৰ ষ্টেজটো কলো হেইটো 0 to 2 যে কলো এইটো হ'ব সেন্সৰি মটৰ ষ্টেজ আছিল হয় না নহয় তাৰ সেকেন্ডটো আছিল যোনটো 2 to 7 এইটো আছিল প্ৰি অপাৰেশনাল দেন বি টো আছিল যোনটো 7 to 11 এজ আছিল আৰু একেবাৰে ফৰ্মেল অপাৰেশনালটো আছিল 11 and above খিনি ঠিক আছে এইখিনি বুজি পাইছে কোন কেটা ষ্টেজত কি আছিল ইয়াৰ ওপৰলে হ'ব এইখিনি 11 ৰ পৰা above খিনি হ'ব ওপৰলৈকে এটা ইয়াৰে যদি যেহেতু 2 to 7 বুলি সুধিছে 2 to 7 হলে আমাৰ কোনটো ষ্টেজত আহিব এই প্ৰি অপাৰেশনাল ষ্টেজত আহিব ঠিক আছে নেক্সট টু সাম নাম্বাৰ 3 টু সাম এতিয়া নাম্বাৰ 3 টু কি দিছে যে according to Lev Vygotsky the primary cause of cognitive development is Lev Vygotsky মতে জ্ঞানীয় বিকাশৰ মুখ্য কি বুলি সুধিছে কাৰণ অৰ্থাৎ কগনিটিভ ডেভেলপমেন্টটো মুখ্যতে কি কাৰণত হয় বুলি সুধিছে লেভ ভাইগস্কি জ্ঞানীয় বিকাশৰ ক্ষেত্ৰত কেইটামান কথা কৈ গৈছিলে হয়নে এই কোৱেশ্চনটো কেতিয়া আহিছিলে 2016 ৰ ফেব্ৰুৱাৰীৰ যোনখন সিটেটৰ পেপাৰ হেতু সেটত আছিল কোনবাটা সেটত ইয়াত সুধিছে যে ভাইগস্কিৰ মতে মুখ্য কি কাৰণত মানুহৰ কগনিটিভ ডেভেলপমেন্ট হয় অপচন কেটা চাম যে এডজাষ্টমেন্ট অফ মেন্টাল স্কিমাস মানসিক স্কিমাৰ সমন্বয় বুলি কৈছে বি টো দিছে স্টিমুলাস ৰেসপন্স পেয়াৰিং অৰ্থাৎ উদ্দীপক প্ৰতিক্ৰিয়াৰ সংযোগ দেন দিছে সোশ্যাল ইন্টাৰেকশন দেন দিছে ইকুইলিব্ৰেশন অৰ্থাৎ ইকুইলিব্ৰেশন সমতা স্থাপন ঠিক আছে ইয়াতে আমি যদি ভাইগস্কিৰ থিওৰিটোলে মনত পেলাও ভাইগস্কিয়ে মুখ্যতঃ দুটা কথাৰ ওপৰত অধিক গুৰুত্ব দিছিলে এটা কি আছিল যোনটো সোশ্যাল ইন্টাৰেকশন ঠিক আছে সোসাইটি অৰ্থাৎ সোশ্যাল ইন্টাৰেকশনৰ কথা গুৰুত্ব দিছিল আৰু এটা কিহৰ কথা গুৰুত্ব দিছিল ল্যাঙ্গুৱেজৰ ওপৰত গুৰুত্ব দিছিল বুজি পাইছে এই দুটা এসএনএল এই দুটা কথাৰ ওপৰত ভাইগস্কিয়ে মুখ্যতঃ গুৰুত্ব দিছিল যে ডেভেলপমেন্ট এই দুটা কাৰণত হয় বুলি তেওঁ মানিছিলে এতিয়া ইয়াৰে যদি অপচন সমূহ চাও আমি অপচন সি টুত কি বুলি দিছে সোশ্যাল ইন্টাৰেকশন সদায় কি বুলি কৈছিলে ভাইগস্কিয়ে যে এজন শিশুৱে কি দৰে শিকিব অৰ্থাৎ সোসাইটিখনৰ লগত ইন্টাৰেকশন কৰি কথা বতৰা কমিউনিকেশন ইয়াৰ থ্ৰু শিকিব সোসাইটি বুলি কলে কোন আহিব নিজৰ ফ্যামিলি মেম্বাৰস হ'ব পাৰে নিজৰ পিয়াৰ গ্ৰুপস হ'ব পাৰে সহপাঠী সকল হ'ব পাৰে হয় না নহয় স্কুল এখনলে যেতিয়া শিশু এজন যাব বিদ্যালয় এখনলে যাব সেইখনতো তেওঁৰ কাৰণে সোসাইটি নিচিনাই কাম কৰিব বহুত মানুহ লগ পাব টিচাৰ লগ পাব ফ্ৰেণ্ডছ লগ পাব সহপাঠী সকল লগ পাব নিজতকে সিনিয়ৰস লগ পাব হয় না নহয় এতিয়া এই যে সোশ্যাল ইন্টাৰেকশন হ'ব শিশু এজনৰ থ্ৰু বা ফ্যামিলিৰ লগত হ'ব পাৰে টিচাৰছৰ লগত হ'ব পাৰে নিজৰ ফ্ৰেণ্ডছৰ লগত হ'ব পাৰে সেই তাৰ দ্বাৰাহে লাৰ্নিং হয় বুলি তেওঁ মুখ্যতে তেওঁ বিশ্বাস কৰিছিল বুজি পাইছে ইয়াৰে অপচন সি টো হ'ব কাৰেক্ট যোনটো সোশ্যাল ইন্টাৰেকশন বুলি দিয়া আছে অৰ্থাৎ সামাজিক আন্তঃক্ৰিয়া ঠিক আছে নাম্বাৰ 3 টো ডান লেটস চেক দা নাম্বাৰ 4 টো কি দিছে যে ইন এ প্ৰগ্ৰেছিভ ক্লাছৰুম প্ৰগ্ৰেছিভ শব্দটো মনত ৰাখিব গতিশীল
প্ৰগতিশীল the teacher facilitate learning by providing an environment that এতিয়া যদি এটা প্ৰগতিশীল ক্লাছৰুমৰ কথা আমি মনত পেলাও প্ৰগতিশীল শ্ৰেণী কোঠাত শিক্ষকজনে কেনে ধৰণৰ পৰিৱেশ সৃষ্টি কৰি শিক্ষণ সহজ কৰে বুলি কৈছে এটো 2018 ৰ ডিসেম্বৰ যোনটো সিটেট তাত আহিছিল এটো তাৰ পিছত দিছে যে ইয়াতে অপচন কেটা চাম কেনেকুৱা ধৰণৰ শ্ৰেণী কোঠা এটা তেওঁ পৰিৱেশ সৃষ্টি কৰিব লাগিব যে প্ৰগতিশীল হ'ব ক্লাছৰুমটো promotes discovery আবিষ্কাৰমূলক শিক্ষণ উৎসাহিত কৰিব or is restrictive অৰ্থাৎ নিয়ন্ত্ৰণ কৰিব restrictions থাকিব বা discourage inclusion অন্তৰ্ভুক্তিক নিৰুৎসাহ কৰিব next to কি দিছে encourages repetition কেৱল কিহত গুৰুত্ব দিব পুনৰাবৃত্তিত গুৰুত্ব দিব বা উৎসাহিত কৰিব ইয়াৰে যদি অপচনটো চাও আমি প্ৰগতিশীল হ'বলৈ হলে কেনেকুৱা ধৰণৰ হ'ব লাগিব প্ৰগতিশীল হ'বলৈ হলে কেনেকুৱা ধৰণৰ হ'ব লাগিব এই যোনটো প্ৰগ্ৰেছিভ ক্লাছৰুমৰ কথা কৈছিলে এটো কোনে কৈছিলে জন ডিউই যোনজন এডুকেশনিষ্ট আছিল সাইকোলজিষ্ট আছিল তেওঁ এই প্ৰগতিশীল ক্লাছৰুমৰ কথা মুখ্যতঃ কৈছিলে এতিয়া যদি আমি চাবলৈ যাওঁ এই যোনটো প্ৰগতিশীল ক্লাছৰুম এটা হ'বলৈ হলে এজন শিক্ষকে কেনেকুৱা ধৰণৰ এটা পৰিৱেশ তেওঁলোকক প্ৰদান কৰিব লাগিব it promotes discovery আবিষ্কাৰমূলক শিক্ষণ উৎসাহিত কৰিব এটো হ'ব যেন লাগিছে হয়নে নহয় ইয়াতে যোনটো নিয়ন্ত্ৰিত পৰিৱেশ এটো একেবাৰে নহয় আগতে আমি এটো কেনসেল কৰিম তাৰপিছত discourages inclusion অৰ্থাৎ অন্তৰ্ভুক্তি মানা কৰিছে অৰ্থাৎ নিৰুৎসাহ কৰিব হেতু কেনেবাকে হ'ব পাৰে নেকি সদায় ইনক্লুসিভ এডুকেশনৰ কথা সাপোৰ্ট কৰা হয় এটো নহয় ইয়াতে দিছে encourage repetition কেৱল পুনৰাবৃত্তিক উৎসাহিত কৰিব বাৰে বাৰে ৰিপিটেডলি কাম এটা কৰা মুখস্থ কৰা ৰুট লাৰ্নিংত প্ৰমোট কৰাৰ নিচিনা হ'ব এটো যদি কৰিবলৈ যাওঁ এটো নহব ইয়াৰে অপচনটো কোনটো হ'ব ইয়াৰে অপচনটো আপোনাৰ ফাৰ্ষ্টৰটোৱে হ'ব অৰ্থাৎ আবিষ্কাৰমূলক ইয়াত দিছে promotes discovery জন ডিউৱে যোনটো তেওঁ প্ৰগতিশীল ক্লাছৰুমৰ কথা কৈছিলে প্ৰগ্ৰেছিভ ক্লাছৰুম এটা কথা কৈছিলে তাত কৈছিলে যে শিশুসকলে নিজে এক্সপেৰিয়েন্স কৰি আবিষ্কাৰ কৰি নিজে যিকোনো এটা এক্টিভিটি নিজে কৰি পেলাই শিকিব অৰ্থাৎ যোনটো টিচাৰে ৰেডিমেড কিবা এটা দিছে হেতু নহয় এক্সপেৰিয়েন্স কৰিব তেওঁলোকে ক্ৰিটিক্যাল থিংকিং হ'ব অৰ্থাৎ আবিষ্কাৰমূলক এটা কিবা এটা কনসেপ্ট থাকিব যিকোনো এক্টিভিটি হ'ব পাৰে যিকোনো বা কিবা এটা ক্লাছৰুম প্ল্যানিং হ'ব পাৰে বা এজন শিক্ষকে বুলে নিজৰ টিচিং মেথডৰ থ্ৰুৱে তেনেকুৱা ধৰণৰ এটা প্ল্যানিং কৰিছে যত বুলে ষ্টুডেন্ট সকলৰ মাজত ক্ৰিটিক্যাল থিংকিং যোনবিলাক বেলেগ ধৰণৰ সাইন্টিফিক কজ হেখিনি তেওঁলোকৰ মাজলে আহে অৰ্থাৎ তেওঁলোকৰ যোনবিলাক ডেভেলপমেন্ট হেখিনিত অকনমান আবিষ্কাৰমূলক কথা আহি পৰে ওকে দেন নেক্সট টু চাম আমি নাম্বাৰ 5 টু চাম আমি নাম্বাৰ 5 টু কি দিছে Number 5 to ki dise okay yeah they say je which of the following is criticism of theory of multiple intelligence theory kotha ami already discuss korisu multiple intelligence theory kotha ki koise je eta সমালোচনা বিভিন্ন ধৰণৰ সমালোচনাৰ সন্মুখীন হৈছিল হয়নে নহয় সব থিওৰিতে তেনেকুৱা ধৰণৰ এটা আছে যে নেগেটিভ এটা সাইডো আছে এতিয়া এই মাল্টিপল ইন্টেলিজেন্স থিওৰিটো মনত আছে নে আপোনালোকৰ কাৰ আছিল Multiple intelligence theory to কাৰ আছিল okay হেতু কোনে দিছিলে গাৰ্ডেনাৰে দিছিল আমাক হয়নে হাৱাৰ্ড গাৰ্ডেনাৰ okay অপচন কেটা সাম যোনটো সমালোচনা হেতু মনত ৰাখিব সমালোচনা বুলি কৈছে যে multiple intelligence are only talents presence in intelligence as a whole অৰ্থাৎ একাধিক কি কৰে বুদ্ধিমত্তা কেৱল প্ৰতিভাহে বুলি কৈছে একাধিক যে বুদ্ধিমত্তা মাল্টিপল ইন্টেলিজেন্সৰ কথা কৈছিলে অৰ্থাৎ এজন শিশু যোনটো কগনিটিভ ডেভেলপমেন্ট বা পঢ়াশুনাৰ ক্ষেত্ৰত যে অকল নলেজেবল হলে হ'ব তেনেকুৱা নহয় তেওঁ কি বুলি কৈছিলে যে বিভিন্ন দিশত ইন্টেলিজেন্সটো থাকিব পাৰে কাৰবাৰ কি হ'ব পাৰে যে মিউজিক্যাল ইন্টেলিজেন্স থাকিব পাৰে কিছুমানৰ আকৌ কি হ'ব বডিলি কাইনেস্থেটিক হ'ব পাৰে অৰ্থাৎ শাৰীৰিক বিদ্যা যোনবিলাকে জিমনাস্টিক কৰে স্পৰ্টছ পাৰসন এইবিলাক হ'ব পাৰে ডান্স যোনবিলাকে কৰে তেওঁলোক হ'ব পাৰে কিছুমান নেচাৰৰ ক্ষেত্ৰত হ'ব পাৰে ইন্টেলিজেন্ট যোৰে নেচাৰৰ জ্ঞান বেছি আছে তাৰ লগত সম্পৰ্ক বেছি তেওঁলোকৰ অধ্যয়ন যাৰ বেছি কৰে তেনেকুৱা হ'ব পাৰে কিছুমান আকৌ কি হ'ব পাৰে যে যোনবিলাক ম্যাথমেটিক্যালস তেনেকুৱা ধৰণৰ ক্ষেত্ৰত ইন্টেলিজেন্স হ'ব পাৰে অৰ্থাৎ ইন্টেলিজেন্স টু মাল্টিপল ৱেট হ'ব পাৰে বুলি কৈছে এটা যে অকল আইকিউ টু চাই পেলাই যে ইন্টেলিজেন্স টু বাৰ কৰিব এনেকুৱা ধৰণৰ নহয় তেওঁ সেই কথাটো মুখ্যতঃ ভাবিছিলে তেওঁ সেই কথাটো তেওঁ প্ৰমোট কৰিছিলে হয়নে ইয়াতে দিছে তেওঁ যোনটো
সমালোচনা হৈছিল ইয়াত কৈছে যে মাল্টিপল ইন্টেলিজেন্স আৰ অনলি টেলেন্টস প্ৰেজেন্ট ইন ইন্টেলিজেন্স অৰ্থাৎ একাধিক বুদ্ধিমত্তা কেৱল প্ৰতিভাহে বুলি কৈছে বেলেগ জনে সমালোচনা কৰিছে কৈছে এটো এটা মাত্ৰ প্ৰতিভাহে then this is a multiple intelligence provides students opportunity to discover their strength ই শিক্ষাৰ্থীক নিজৰ শক্তি চিনাক্ত কৰিবলৈ সহায় কৰে এটো জানো সমালোচনা হ'ব এটো ভাল কথা এটাহে কৈছে strength টো বুজি পাব বুলি কৈছে নিজৰ then this is see to it lacks empirical support অৰ্থাৎ ইয়াত পৰ্যাপ্ত প্ৰায়োগিক সমৰ্থন নাই বুলি কৈছে ঠিক আছে C2 then D2 দিছে it is not accommodated for gifted students অৰ্থাৎ মেধাৱী শিক্ষাৰ্থীৰ বাবে উপযোগী নহয় বুলি কৈছে এটো কোনটো হ'ব 5 নম্বৰটো কোনটো হ'ব 5 নম্বৰটো কোনটো হ'ব ইয়াৰে যোনটো দিছে যে মাল্টিপল ইন্টেলিজেন্স আৰ অনলি টেলেন্টস প্ৰেজেন্স ইন ইন্টেলিজেন্স এজ এ হোল এইটো অপচনে কাৰেক্ট হ'ব এইটো অপচনে কাৰেক্ট হ'ব বুজি পাইছে ইয়াতে যেহেতু সমালোচনা বুলি কৈছে ইয়াৰ অপচন এটো হ'ব কাৰেক্ট এত বুদ্ধিমত্তাটো কেৱল প্ৰতিভাহে বুলি সমালোচনা কৰিছিল সমালোচকসকলে গাৰ্ডেনাৰৰ যোনটো থিওৰি আছিল মাল্টিপল ইন্টেলিজেন্সৰ হেতু ওকে Number 6 to sum 6 to কি দিছে gender is a or n okay gender কি বুলি কৈছে লিংগ কি বুলি কৈছে অপশন কেটা সাম আমি ফাৰ্ষ্টতে ইয়াত দিছে যে সাইকোলজিক্যাল এন্টাইটি অৰ্থাৎ মনোবৈজ্ঞানিক ধাৰণা যোনটো জেন্ডাৰ মানুহে আমি জেন্ডাৰ বুলি যে কম মেল ফিমেল জেন্ডাৰটো কি বুলি কৈছে এটা মনোবৈজ্ঞানিক ধাৰণা বুলি কৈছে দেন দিছ সোশ্যাল কনস্ট্ৰাক্ট এটা সামাজিকভাৱে গঢ়ি তোলা ধাৰণা দেন ইকোনমিক কনসেপ্ট বুলি দিছে দেন দিছে এটা বায়োলজিক্যাল ডিটাৰমিনেন্ট অৰ্থাৎ জৈৱিক নিৰ্ধাৰক বুলি কৈছে কি হ'ব যোনটো আমি যোনটো জেন্ডাৰ বুলি কওঁ হেতু একচুয়ালি কি হয় সাইকোলজিক্যাল সোশ্যাল ইকোনমিক নে বায়োলজিক্যাল কনসেপ্ট হয় হেতু কি হ'ব অপশন কি নাম্বার 6 টু কি হ'ব এতিয়া আমি যেতিয়া সোশ্যালিজমৰ কথা পঢ়িছিলো হয়নে সোসাইটিৰ কথা আমি পঢ়িছিলো ডিসকাস কৰিছিলো সাকে কোনবা এটা ক্লাছত তাৰ আমি চাইছিলো যে সোসাইটি এই যে জেন্ডাৰ বুলি কওঁ মেল ফিমেল এই যে জেন্ডাৰ ৰোল টু হেতু কি হয় এটা ইয়াৰে কোনটো হ'ব এ সোশ্যাল কনস্ট্ৰাক্ট হয় অৰ্থাৎ সামাজিকভাৱে গঢ়ি তোলা ধাৰণা হয় কিন্তু এই যে আমি মহিলা পুৰুষ বুলি যে ডিভাইড কৰে কৰ্মৰ কথা কোৱা নাই যোনটোৰ সেক্স যোনটোক আমি কওঁ মহিলা বা পুৰুষ এনেকে যে কওঁ কোবাত ফৰ্ম ফিল আপ কৰিলে যে মেল ফিমেল বুলি লিখো হেতু সেক্স হয় না নহয় ইয়াতে যে জেন্ডাৰ বুলি কৈছে এই লিংগ বুলি ক'লে আমি কি বুজিম যে ইয়াতে এটা এটা সোশ্যাল কনস্ট্ৰাক্ট অৰ্থাৎ সোসাইটি এখনে বনোৱা এটা ধাৰণা যে ফিমেলস হলে এনেকুৱাবিলাক কাম কৰিব মেলস হলে এইবিলাক কাম কৰিব অৰ্থাৎ জেন্ডাৰ ৰোলটো ডিসাইড কৰে এখন সোসাইটিয়ে আৰু এটা কথা মনত ৰাখিব যে জেন্ডাৰ ৰোলটো আকৌ সকলোবিলাক সোসাইটিতে একে ধৰণৰ নহয় আপুনি বেলেগ বেলেগ ধৰণৰ দেখিব কিছুমান সোসাইটিত জেন্ডাৰ ৰোলটো অলপমান বেলেগ ধৰণৰ কিছুমান বেলেগ এখন সোসাইটিলে যাব বেলেগ এখন ষ্টেটলে বা বেলেগ এখন দেশলে যাব জেন্ডাৰ ৰোলটো অকমান বেলেগ ধৰণৰ হ'ব যেহেতু এখন সোসাইটিয়ে কনস্ট্ৰাক্ট কৰিছে হয় না সমাজখন য'ত যেনেকুৱা ধৰণৰ কনসেপ্ট চলি আছে যেনেকুৱা ধাৰণা চলি আছে তাতে তেনেকে ধৰণে জেন্ডাৰ ৰোলটো ডিসাইড কৰা হয় এটা অসমৰ পৰিৱেশটো যদি আমি চাওঁ যে অসমৰ কেনেকুৱা হয় যে আজিকালি মডাৰ্ন খিনিত অকনমান চেঞ্জেস আহিছে কিন্তু মেইনলি আমি কি কওঁ যে পুৰুষসকলে বাহিৰা কাম কাজ চাকৰি বাকৰি কৰিব মহিলাসকলে ঘৰৰ বাকিখিনি কাম কৰিব ঘৰ সম্ভালা বা ঘৰখন ভালৰে ৰাখা হেতু ওপৰত গুৰুত্ব দিব হয় না নহয় কিন্তু এতিয়া যদি আমি চাবলৈ যাওঁ আমাৰ নিয়াৰ নেবাৰিং যোনখন আমাৰ ষ্টেট মেঘালয়া যদি একেবাৰে লগতে আমি প্ৰায়বিলাক মানুহে হয়তো গৈছে তাত আকৌ জেন্ডাৰ ৰোলটো এইটো বেলেগ আকৌ এই জেন্ডাৰ ৰোলটো বেলেগ ধৰণৰ হয় যেহেতু সোসাইটিয়ে ডিসাইড কৰে তাত আকৌ আমি কি দেখো সৰহ সংখ্যক বাহিৰা কাম কাজ কোনে কৰে যে মহিলাসকলে কৰে পুৰুষসকলে বাকিখিনি কাম কাজ কৰে বা বিয়া বাৰুৰ ক্ষেত্ৰতো আমি জানো যে তাতে কি হয় পুৰুষ এজন মহিলা এগৰাকী ফ্যামিলিটোলে বিয়া হৈ পেলাই আহে আমাৰ যেনেকৈ অসমীয়া সোসাইটিত বা বাকি ইণ্ডিয়ান সোসাইটিত যেনেকুৱা আছে বা মহিলাগৰাকী বিয়া হৈ পেলাই যায় হেতু নহয় এটা সেইকাৰণে কৈছে যে এই যে জেন্ডাৰ বুলি কওঁ হেতু এটা সোশ্যাল কনস্ট্ৰাক্ট হয় অৰ্থাৎ সমাজে যি ধৰণে ফ্ৰেম কৰিব সমাজে যি ধৰণে ডিসাইড কৰিব সেই মতে চলে এটো ঠিক আছে নেক্সট টু সাম নাম্বার 7 to sum this is the concept of zone of proximal development ZPD যোনটোক আমি কওঁ হেতু কি আছিলে যে zone of proximal development ধাৰণাটো কোনে আগবঢ়াইছিল মনত আছে নে খুব বেছি মানে ইম্পৰ্টেন্ট এটা পইণ্ট হয় zone of proximal development or questions আমি প্ৰায় দেখুৱে ইয়াত কাৰ থিওৰিত আছিলে ৱৰ্ডটো কাৰ থিওৰিত আছিলে
যোনজন লে ভাইগস্কি তেওঁ কি আগবঢ়াইছিলে যে ডেভেলপমেণ্টৰ ক্ষেত্ৰত কি হৈছিলে তেওঁ এটা জোনৰ কথা কৈছিলে যোনটোক ZPD বুলি জেনেৰেলি জনা যায় তেওঁ কৈছিলে যে শিশু এজনে নিজে পৰা ক্ষমতাখিনিতকে তেওঁৰ পটেনশিয়াল আৰু অলপ বেছি থাকে কৰিব পৰা ক্ষমতা এটা থাকে কিন্তু কি হয় সেইখিনি সম্পূৰ্ণ কৰিবলৈ তেওঁক এজন টেম্পৰেৰী হেল্পৰ প্ৰয়োজন হ'ব কোনোবা এজন ব্যক্তিয়ে তেওঁক টেম্পৰেৰী হেল্প কৰিব লাগিব সেইজন ব্যক্তি শিক্ষক এজন হ'ব পাৰে বা পেৰেন্টস হ'ব পাৰে বা কোনোবা এজন পিয়ৰ বা সহপাঠী হ'ব পাৰে ঠিক আছে এই যে তেওঁ ZPD জোনৰ কথা কৈছিলে ZPD জোনটোত কোনে হেল্প কৰিব যোনজন মোৰ নলেজেবল আদাৰ্স যাক আমি কি বুলি কওঁ MKO বুলি কওঁ মোৰ নলেজেবল আদাৰ্স এজনে হেল্প কৰিব আৰু সেই যোনটো টেম্পৰেৰী হেল্প এটা হ'ব সেইটোক আমি কি নাম কৈছিলো এটা পাৰ্টিকুলাৰ ৱৰ্ড আছে তাৰ কাৰণে হেতু কি আছিল স্কেফোল্ডিং বুলি কোৱা হ'ব আৰু এই জোন অফ প্ৰক্সিমাল ডেভেলপমেন্ট ZPD ধাৰণাটো কোনে আগবঢ়াইছিল বুলি ক'লে আমি কি আনসাৰ কৰিম লে ভাইগস্কিয়ে আগবঢ়াইছিলে ঠিক আছে এটা খুব বেছি ইম্পৰ্টেন্ট থিওৰি আপোনালোকে ডিটেইলছ সমূহ ইয়াৰ যদি বাৰু কনসেপ্ট সমূহ ক্লিয়াৰ নাই ভিডিও সমূহ চাব আপোনালোকে ঠিক আছে ইয়াৰ ওপৰতো অলৰেডি আমি ডিসকাস কৰি গৈছো আমাৰ ক্লাছত নেক্সট টু সাম নম্বৰ 8 টু সাম নম্বৰ 8 টু কি দিছে এইটো দিছে যে ওকে children acquire gender roles through all of the following except ইয়াত দিছে তলৰ কোনটোৰ বাদে শিশুৱে লিংগ ভূমিকা জেন্ডাৰ ৰোল শিকে কোনটো নহয় বুলি কৈছে ঠিক আছে যোনবিলাকৰ পৰা জেন্ডাৰ ৰোলটো শিকে ইয়াৰ বাকি তিনটা পা শিকে কোনোবা এটাৰ পৰা মানে নিশিকে হেতু নিশিকাটো কোনটো বুলি কৈছে এতিয়া ইয়াত দিছে মিডিয়া then socialization then culture then tutoring দিছে এটা জেন্ডাৰ ৰোল বুলি ক'লে আমি ইয়াৰ আগৰ কোনবা এইটো আগৰ কোৱেশ্চন এটা ডিসকাস কৰিলো এটো কি কৰে সোসাইটি এখনে ডিসাইড কৰে সোসাইটি এখনে কনস্ট্ৰাক্ট কৰে হয়নে ইয়াত যদি চাম আমি সোসাইটিৰ লগত সোশ্যালাইজেশনটো কানেক্ট হৈ থাকিব ইয়াত নহয় বুলি কৈছে হেতু হিচাপে আমি আনসাৰটো মানে বিচাৰিম মিডিয়াটো হ'ব মিডিয়া বিলাক কি হয় সোসাইটিৰ লগত কানেকশন থকা এটা বস্তুৱে সোসাইটিৰ বস্তুবিলাকে তাত ৰিফ্লেক্ট হয় না নহয় মিডিয়াটো হ'ব সোশ্যালাইজেশনটো হ'বই সোশ্যালাইজেশনৰ লগত কালচাৰটো এটা ইটোৰ লগত হিটো এটা কানেকশন থাকিব সোসাইটি আৰু কালচাৰ একেলগে যায় হয় না নহয় এতিয়া যদি নহয় বুলি আমি আনসাৰটো বিচাৰো হেতু কি হ'ব অপচন বি টো হ'ব কাৰেক্ট বুজি পাইছে ইয়াতে যোনটো ব্যক্তিগত টিউশন বা টিউটৰিং বুলি কৈছে হেতু নহব এটো জেন্ডাৰ ৰোল ডিসাইড কৰা জেন্ডাৰ কি দিছে ৰোলস এইবিলাকে কৰিব মিডিয়াই কৰিব সোশ্যালাইজেশনে কৰিব কালচাৰে কৰিব বাট নকৰিব কি হে যোনটো এই ব্যক্তিগত টিউশন বুলি কৈছে হেতুৱে নকৰিব ঠিক আছে ইয়াৰ অপচনটো হ'ব ডি নম্বৰ 8 ৰ আনসাৰটো হ'ব ডি নম্বৰ 9 টো সাম এতিয়া নম্বৰ 9 টো কি আছে কোৱেশ্চনটো Question to sum first of which of the following statements best describes the concept of inclusive education? কিহৰ কথা কৈছে ইয়াত inclusive education মানে আপোনালোকে হয়তো জানে inclusive education কি বুজায় inclusive education বুজায় যে একেটা ক্লাছৰুমতে সকলোবিলাক শিশুৰে পঢ়াৰ অধিকাৰ পাব লাগে অৰ্থাৎ তেওঁ স্পেশাল চাইল্ড হ'ব পাৰে তেওঁ স্পেশাল নিড থকা কোনোবা এজন শিশু হ'ব পাৰে ভিজুৱেলি ইম্পেয়াৰ্ড হ'ব পাৰে হিয়াৰিং তেওঁলোকৰ কিবা ডিসেবিলিটিজ থাকিব পাৰে ফিজিক্যালি কিবা ডিসেবিলিটিজ থাকিব পাৰে এইবিলাকৰ থকাৰ সত্ত্বেও এজন শিশুৱে বা যিকোনো এজন শিশুৱে একে সমানে ভাল যোনবিলাক শিশু আছে নৰমেল শিশু আছে তেওঁলোকৰ লগত পঢ়াৰ অধিকাৰ লাভ কৰিব ঠিক আছে অৰ্থাৎ সকলোবিলাকে সমান অধিকাৰ পাব ইনক্লুসিভ কথাটো হেতু বুজায় অন্তৰ্ভুক্তিমূলক যোনটো আমি কওঁ শিক্ষণ ইয়াতে দিছে ইয়াতে সৰ্বোত্তম বৰ্ণনা কি হ'ব সেই কনসেপ্টটো যদি আমি মনত ৰাখো যে সকলোবিলাক শিশুৱে সমানে শিকিব সমানে একেটা ক্লাছৰুমত বহি পঢ়াৰ সুবিধা লাভ কৰিব হেতু যদি আমি মনত ৰাখো আনসাৰটো যদি হেতু মনত ৰাখি বিচাৰো কি হ'ব দিছে যে সেলিব্ৰেটিং ডাইভাৰ্সিটি ইন দা ক্লাছৰুম শ্ৰেণীকোঠাত বৈচিত্ৰ্যক সন্মান আৰু উদযাপন কৰা এটো হ'ব যেন লাগিছে অৰ্থাৎ সকলোকে সন্মান কৰিব ইকুৱেলিটি পাব হলে সকলোৱে এটো হ'ব যেন লাগিছে বাট ষ্টিল এটা আমি চাই লম দিছে এডমিটিং চিলড্ৰেন উইথ ডিসেবিলিটিজ টু স্পেশাল স্কুল সেকেন্ড টু কি দিছে যে বিশেষ চাহিদা সম্পন্ন শিশুসকলক কি কৰিবলৈ কৈছে বিশেষ বিদ্যালয়লৈ পঠোৱাৰ কথা কৈছে অৰ্থাৎ যোনবিলাক ডিসেবল ষ্টুডেন্টস আছে শিশু আছে সেইবিলাকৰ কাৰণে এখন ডিফাৰেন্ট স্কুলছৰ কথা কৈছে সেগ্ৰিগেট কৰাৰ কথা কৈছে হয় না নহয় ইয়াতে দিছে প্ৰভাইডিং সেপাৰেট সিটিং এৰেঞ্জমেন্ট ফৰ উইক ষ্টুডেন্টস দুৰ্বল শিক্ষাৰ্থী স্লো লাৰ্নাৰ্স বিলাকক কি কৰিবলৈ কৈছে বেলেগকে বহুৱাৰ ব্যৱস্থা কৰিবলৈ এটো হ'ব জানো এটোটো নহয় স্পেশাল স্কুলৰ কথা ইয়াত কোৱাই নাই ইনক্লুসিভ এডুকেশনে তাৰ পিছত দিছে প্ৰভাইডিং সেপাৰেট সিটিং এৰেঞ্জমেন্ট
ফৰ উইক ষ্টুডেণ্ট এইটো নহ'ব উইক ষ্টুডেণ্ট বুলি কি বেলেগকৈ বহাব নেকি তেওঁলোকৰ অধিকাৰ নাই নেকি যে চোকা ইণ্টেলিজেণ্ট শিশু এজনৰ লগত বহি পেলাই পঢ়িব নোৱাৰে এনেকুৱাতো কোনো কথা নাই যোনবিলাক আমাৰ NEP আছে নেশ্যনেল এডুকেশ্যন পলিচি আছে সেইবিলাকে কেতিয়াও এইখিনি ছাপৰ্ট নকৰে হয়নে দেন দিছে ডি টু কিপিং ল' এক্সপেক্টেশ্যন ফ্ৰম marginalized children অৰ্থাৎ যোনবিলাক marginalized বঞ্চিত শিশুৰ পৰা এক্সপেক্টেশ্যনে কম ৰাখিবলৈ কৈছে অৰ্থাৎ ধৰি ল'বলৈ দিছে তেওঁলোকে নোৱাৰে তেওঁ কিবা এটা অকণমান পঢ়াই পেলাই থৈ দিওঁ মানে তেওঁলোকে যে পাৰিব সেই কথাটো বিশ্বাসে কৰা নাই এক্সপেক্টেশ্যনে ল' ৰাখিছে বোলে পঢ়িনো কি কৰিব এনেকুৱা ধৰণৰ কথা এটা এইটোও নহয় ইয়াৰ যদি আমি আনচাৰটো চাবলৈ যাওঁ ইনক্লুচিভ এডুকেশ্যন হ'লে কি হ'ব লাগিব যে চেলিব্ৰেটিং ডাইভাৰ্চিটি ইন দ্য ক্লাছৰুম ডাইভাৰ্চিটি থাকিব এটা ক্লাছৰুমত ইনক্লুচিভ ক্লাছৰুম এটা বিভিন্ন বেকগ্ৰাউণ্ডৰ পৰা অহা ষ্টুডেণ্ট থাকিব বিভিন্ন সমস্যাজনিত ষ্টুডেণ্টো থাকিব লগতে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চখিনিকো আমি কি কৰিব লাগিব সেইখিনিক আমি চেলিব্ৰেট কৰিব লাগিব অৰ্থাৎ সকলোকে আমি সমানে ট্ৰিট কৰিব লাগিব ফিজিকেলি কিবা প্ৰব্লেম থকা শিশুসকলকো সকলোবিলাক এক্টিভিটিতে পাৰ্টিচিপেট কৰিবৰ কাৰণে এনকাৰেজ কৰিব লাগিব তেওঁলোককো সমানে সুবিধা প্ৰদান কৰিব লাগিব এনেকুৱা নহয় যে তেওঁলোকৰ কিবা এটা ডিসএডভান্টেজ আছে সেইটো কাৰণে আমি তেওঁলোকক বেলেগকৈ ৰাখিম ছেগ্ৰিগেট কৰিম নৰ্মেল ষ্টুডেণ্টবিলাকৰ পৰা এনেকুৱা নহয় ইনক্লুচিভ এডুকেশ্যনে সেইটো ছাপোৰ্ট নকৰে অ'কে তো অপশ্যনটো কি হ'ব কাৰেক্ট হ'ব এটো নেক্সটটো চাম নম্বৰ 10 টো চাম নম্বৰ 10 টো কি দিছে যে এছেছমেণ্টৰ কথা আছে ইয়াতে এছেছমেণ্ট ফৰ লাৰ্নিং অ'কে ফৰ্মেটিভ এছেছমেণ্টৰ কথা কৈছে এছেছমেণ্ট ফৰ লাৰ্নিং ফৰ্মেটিভ এছেছমেণ্ট বুলি দিছে ব্ৰেকেটত দেন ইজ ইম্পৰ্টেণ্ট বিকজ কিহৰ কাৰণে দৰকাৰী শিক্ষণৰ বাবে মূল্যায়ন কিহৰ কাৰণে গুৰুত্বপূৰ্ণ অপশ্যনকেইটা চাম আমি দিছে যে ফেচিলিটেট ৰেংকিং shorting students okay শিক্ষাৰ্থীক শ্ৰেণী বিভাজন কৰা শৰ্ট কৰিব বিচাৰি উলিয়াব কোনখিনি চুকা কোনখিনি গাধা হেনুকা বুলি কৈছে বা দিছে যে act as a final judgment of child learning okay চূড়ান্ত মূল্যায়ন হিচাপে কাম কৰে অৰ্থাৎ ফাইনেল বোলে এটো হোৱাৰ পিছৰ পৰা বেলেগ এটা ক্লাছলৈ প্ৰমোট হ'ব পাৰিব নোৱাৰিব স্কুলৰ কাৰণে উপযুক্ত হয় নহয় এনেকুৱা ধৰণৰ কিবা এটা ফাইনেল কিবা এটা জাজমেন্ট ওলোৱাৰ কথা কৈছে ঠিক আছে দেন দিছে provides feedback to improve teaching learning দেন দিছে শিক্ষণ উন্নত কৰিবলৈ মতামত অৰ্থাৎ ফিডবেক দিয়ে ঠিক আছে দিছে নেক্সট টু সাম ডি টু সাম টেষ্ট rote memorization capability এজন শিশুৰে কিমান মনত ৰাখিব পাৰে মুখস্থ বিদ্যাটো টেষ্ট কৰা হয় সেই কাৰণে assessment for learning হয় নেকি বা formative assessment সেই কাৰণে লোৱা হয় নেকি ইয়াতে যদি আমি ফৰ্মেটিভ এছেছমেন্ট বুলি চাওঁ ফৰ্মেটিভ এছেছমেন্টে কি বুজায় ফৰ্মেটিভ এছেছমেন্ট মানে নো হয় কি একচুয়ালি হেতুটো বুজি পাব লাগিব ফাৰ্ষ্টতে হয় নে নহয় এই ফৰ্মেটিভ এছেছমেন্ট হৈছে যোনটো এটা পাঠ এটা পঢ়াই থাকোতে যিকোনো এটা ক্লাছ লৈ থাকোতে যে এজন মাজত এটা টেষ্ট ললে সাপোজ কোৱেশ্চন কৰিলে ষ্টুডেন্টস সকলক অকল বলে ৰিটেন টেষ্ট এনেকুৱাই নহয় ভাৰ্বেল কিবা এটা টেষ্ট ল'ব পাৰে ষ্টুডেন্ট সকলৰ মাজত কিবা এটা কুইজৰ নিচিনা কিবা এটা কৰিব পাৰে শিক্ষক এজনে অৰ্থাৎ ক্লাছৰুম এটা যিকোনো এটা টপিক এটা চেপ্টাৰ এটা চলি থকাৰ মাজতে যোনটো কৰা হয় হেতুক আমি ফৰ্মেটিভ এছেছমেন্ট বুলি কওঁ হয় নে নহয় এই ফৰ্মেটিভ এছেছমেন্টে কিহত সহায় কৰিব কিহৰ কাৰণে গুৰুত্বপূৰ্ণ ই কি কৰিব যে প্ৰোভাইড feedback to improve teaching learning মাজে মাজে যেতিয়া পঢ়াই থাকোতে এজন শিক্ষকে এই মূল্যায়নটো কৰিব তাৰ দ্বাৰা কি লাভ হ'ব যে শিক্ষাৰ্থীসকলে বুজি পাইছে নে নাই শিক্ষাৰ্থীসকলৰ ক'ৰবাত প্ৰবলেম হৈছে নেকি বা তেওঁ যোনটো মেথড এপ্লাই কৰি আছে পঢ়াবৰ কাৰণে যিকোনো এটা সাবজেক্ট সেই মেথডটো পাৰফেক্ট হৈছে নে নাই বা কি ধৰণৰ টিচিং এড ইউজ কৰিব লাগিব এই গোটেইবিলাক কথা কিহৰ দ্বাৰা গম পাব এই যোনটো ফৰ্মেটিভ এছেছমেন্ট হ'ব তাৰ দ্বাৰা অৰ্থাৎ ফিডবেক পাব এটা শিক্ষণ উন্নত হ'ব তাৰ দ্বাৰা সেই কাৰণে মতামত যেতিয়া পাব যেতিয়া পঢ়াই থাকোতে সাপোজ গম পালে সায়েন্সৰ কিবা এটা চেপ্টাৰ পঢ়াই আছে পঢ়াই আধা অলপ কমপ্লিট হোৱাৰ পিছত তেওঁ অকনমান কুৱেশ্যনিং কৰিলে যে ষ্টুডেন্ট সকলে বুজি পাইছে নাই তাৰপিছত দেখিলে যে কনসেপ্টটো যেহেতু অকমান ডিফিকাল্ট টপিক এটা সাপোজ ডিসকাস কৰি আছে যে ষ্টুডেন্ট খিনিয়ে এনেদৰে ভালদৰে বুজি পোৱা নাই বোলে আপোনাৰ 30 ষ্টুডেন্টছৰ মাজত বোলে 10টা শিশুহে বা ষ্টুডেন্টেহে ভালকে ক'ব পাৰিছে বাকিখিনিয়ে হয়তো বুজি পোৱা নাই নিচিনা আপোনাৰ লাগিছে এজন টিচাৰ হিচাপে এতিয়া আপুনি ভাবিব যে ইয়াৰ কাৰণে মই অল্টাৰনেট কি কৰিম এই টপিকটো যেহেতু মই এক্সপ্লেইন কৰি বুজাবলৈ অকমান প্ৰবলেম হৈছে তো নেক্সট তেওঁ কি কৰিব পাৰে কিবা এক্সপেৰিমেন্ট এটা প্ল্যান কৰিব পাৰে বা তাৰ কাৰণে কিবা এটা অডিও ভিজুৱেল প্ল্যান কৰিব পাৰে তাৰ দ্বাৰা কি হ'ব শিক্ষণটো উন্নতি হ'ব নে নাই ইমপ্ৰুভ হ'ব নে নাই যে গম পালে এছেছমেন্ট সাপোজ সেই এছেছমেন্টটো যদি নকৰিলেহেঁতেন তেওঁটো গমেই নাপালেহেঁতেন ষ্টুডেন্ট খিনিয়ে বুজিয়ে পোৱা নাই এইটো হেল্প কৰিলে নে নাই এজন শিক্ষকক হেল্প কৰিলে ছাত্ৰ ছাত্ৰীসকলক হেল্প কৰিলে এই কাৰণে কৈছে যে ইমপ্ৰুভ টিচিং হ'ব ইয়াৰ দ্বাৰা টিচিংটো অকনমান উন্নতি হ'ব শিক্ষণ প্ৰক্ৰিয়াটো ঠিক আছে
হৈ গৈছে এটো হ'ব C টু কারেক্ট নাম্বার 10 টু 11 টু সাম এতিয়া আমি 11 টু সাম নেক্সট ইয়াত দিছে যে a child's notebook shows errors in writing skill, reverse images, mirror writing, etc. Such a child is showing sign of কিহৰ সাইন হয় তো কিহৰ সাইন দেখাইছে যে সাপোজ এজন হিহুৱে কি কৰিছে বুলে মিৰৰ ৰাইটিং কৰিছে অৰ্থাৎ উল্টা পুল্টাকে লিখিছে ৰিভাৰ্স p টু বুলে লিখি এনেকে লিখিব লাগে এনেকে লিখিছে বা b টু বুলে এনেকে নিলিখি কিবা এনেকে লিখিছে ঠিক আছে বুজি পাইছে না মিৰৰ ৰাইটিং কৰিছে বা কথাটো উলুটাকে লিখিছে এতিয়া যদি এজন শিশুৰ লিখনিত উল্টা আখৰ লিখিছে বা মিৰৰ ৰাইটিং আদি দেখা যায় এটো কিহৰ লক্ষণ বুলি ধৰিব ইয়াত দিছে লাৰ্নিং ডিসএডভান্টেজ শিক্ষাগত অসুবিধা লাৰ্নিং ডিসেবিলিটি লাৰ্নিং ডিফিকাল্টি নে লাৰ্নিং প্ৰবলেম এটো শিক্ষণগত অসুবিধা হ'ব শিক্ষণজনিত অক্ষমতা হ'ব নে শিক্ষণগত কঠিনতা নে শিক্ষণ সমস্যা হ'ব ইয়াৰ কোনটো হ'ব যত আমি দেখিম যে লেটাৰস বিলাক লিখোতে উল্টা পুল্টা কৰিছে মিৰৰ ৰাইটিং কৰিছে বি টু বুলে ডি বুলি লিখিছে পি টু বুলে কিবা বেলেগ ধৰণে উল্টাকে লিখিছে হেতু ঠিক আছে হেতুক আমি কিহৰ সমস্যা বুলি ভাবিম কিহৰ সমস্যা বুলি ধৰিম ইয়াতে যোনটো আছিলে এই বি অপশনটোত কি আছে যে লাৰ্নিং ডিসেবিলিটি বিভিন্ন ধৰণৰ ডিসেবিলিটি থাকিব পাৰে যেনেকৈ কোনো ইনক্লুসিভ এডুকেশনত আপুনি সকলো ধৰণৰ ষ্টুডেন্ট দেখা পাব হয় না নহয় এই ইনক্লুসিভ ক্লাছৰুম এটা তেনেকুৱা ধৰণৰ ছাত্ৰ-ছাত্ৰী আপোনাৰ মাজত দেখিব যোনে বোলে আখৰবোৰ উল্টা পুল্টাকে লিখে আখৰবোৰ যেটো লিখিব লাগে হেতু নিলিখি কিবা বেলেগ ধৰণে লিখে উল্টাকে লিখে হেতু কিহত জ্ঞান কৰিম আমি শিক্ষাজনিত অক্ষমতা বুলি কম অৰ্থাৎ লাৰ্নিং ডিসেবিলিটি বুলি ধৰিম হেতু কি এটা পাৰ্টিকুলাৰ ওয়াৰ্ড আছে হেতু কি আছিল আপোনালোকৰ মনত আছে না আমি কৰাইছো আগৰ এটা কোৱেশ্চনত PYQ কৰাতে কৰাইছো সাকে হেতু ডিসলেক্সিয়া হ'ব যোনটো লিখাৰ ক্ষেত্ৰত বা পঢ়া এই লেটাৰছৰ কনফিউজন হয় বুজি পাইছে লেটাৰছ বিলাক কনফিউজ হয় উল্টা পুল্টাকে লিখে ঠিক আছে ইয়াৰ অপশনটো কি হ'ব যে লাৰ্নিং ডিসেবিলিটি হ'ব 11 ৰ যোনটো আনসাৰ ওকে 12 to sum 12 to sum ইয়াতে দিছে most critical period for acquisition and development of language acquisition এটা কোৱেশ্চন আছে ইয়াতে কি বুলি দিছে যে ভাষা আহৰণ আৰু বিকাশৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ সময় কোনটো সময়ত হয় বুলি কৈছে প্ৰিনেটাল হ'ব জন্ম পূৰ্বকাল হ'ব early childhood period হ'ব middle childhood period হ'ব নে adolescence হ'ব ইয়াৰে কোনটো হ'ব যেন লাগিছে ইয়াতে দিছে কিহৰ কথা কৈছে ল্যাঙ্গুৱেজৰ কথা কৈছে একুইজিশন ঠিক আছে ভাষা আহৰণ যোনটো আহৰণ কৰে নিজৰ মাতৃভাষাটো কি হয় মানুহে আহৰণ কৰে যোনটো প্ৰথমতে শুনে হেতু এতিয়া ইয়াৰে কোনটো হ'ব অপশন ইয়াৰ বি টু হ'ব কাৰেক্ট ইয়াতে দিছে যে early childhood period অৰ্থাৎ শৈশৱৰ যোনটো প্ৰাৰম্ভিক সময় শৈশৱ কালৰ প্ৰাৰম্ভিক সময়খিনিত এইটো আহিব যে ভাষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হ'ব এই বয়সটো ঠিক আছে ভাষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হ'ব ইয়াতে জেনাৰেলি কোনটো এজত আহে মানে একদম এক্সাক্ট নহয় জেনাৰেলি আমি ক'ব পাৰো যে এই যোনটো 2 to 6 ইয়াৰ্স এটা ৰাফলি এটা ক্যালকুলেট কৰা এজ হয় যে এই আৰ্লি চাইল্ডহুড খিনিত কি হয় ভাষাৰ ক্ষেত্ৰত এই শৈশৱৰ প্ৰাৰম্ভিক সময়খিনিতে গুৰুত্বপূৰ্ণ বুলি ধৰা হয় ভাষা আহৰণৰ ক্ষেত্ৰত আৰু এজটো ৰাফলি যদি আমি এনেকৈ চাওঁ 2 to 6 ইয়াৰ্সৰ শিশুসকল হ'ব ইয়াৰ ভিতৰত আহিব ঠিক আছে নেক্সট চাম আমি number 13 to sum number 13 to sum Yet is a which of the following is a primary agency of socialization for children primary agency socialization সামাজিক কৰণৰ মুখ্য যোনটো আমি মাধ্যম বুলি কম হেতু কি হ'ব ইয়াতে দিছে স্কুল অপশন এ টু বি টু দিছে গভৰ্ণমেন্ট সি টু দিছে মিডিয়া এন্ড ডি টু দিছে ফ্যামিলি এতিয়া ইয়াতে কথা এটা মনত ৰাখিব যে প্ৰাইমেৰী বুলি কৈছে অৰ্থাৎ মুখ্য হয় না নহয় ইয়াত আমি চাবলৈ যাওঁ যে অপশন কেটা মুখ্য মাধ্যম বুলি ক'লে আমি কাক জ্ঞান কৰিম এই ফ্যামিলিটো অৰ্থাৎ পৰিয়াল হ'ব ইয়াত দিছে যে স্কুল তাৰ পিছত গভৰ্ণমেন্টটো বাৰু নধৰো মিডিয়া এইবিলাক কি হ'ব এই সকলো বিলাক হ'ব সেকেন্ডাৰী এইটো সেকেন্ডাৰী হ'ব এইটো হ'ব সেকেন্ডাৰী হ'ব এইবিলাক সেকেন্ডাৰী যোনবিলাক
মাধ্যম অৰ্থাৎ এজেন্সি হ'ব সোশ্যালাইজেশনৰ ক্ষেত্ৰত কিন্তু এই ফ্যামিলিটো কি হ'ব এটো প্ৰাইমেৰী এজেন্সি হ'ব ওকে এটো প্ৰাইমেৰী এজেন্সি এইগেটা সেকেন্ডাৰী এজেন্সি স্কুল মিডিয়া এইবিলাক বুজি পাইছে সদায় প্ৰাইমেৰী এজেন্সিত আহিব যোনটো আমাৰ পৰিয়াল য'ত এজন শিশুৰ প্ৰথম আৰম্ভণি কালটো য'ত মানে সোশ্যালাইজেশন প্ৰসেছটোৰ আৰম্ভণি য'ত হয় যে প্ৰথম সোশ্যালাইজেশনটো ক'ত হ'ব পৰিয়ালৰ মানুহখিনিৰ লগতে হ'ব সোশ্যালাইজেশন বুলি ক'লে আমি সোসাইটি এখনৰ কথা বা বাহিৰৰ মানুহখিনিৰ কথা অকল নুবুজো যে নিজৰ পৰিয়ালৰ মাজত যোন কিজন ব্যক্তি আছে তিনি চাৰিজন যেজনে ব্যক্তি আছে তেওঁলোকৰ মাজত প্ৰথম শিকিব কিদৰে ব্যৱহাৰ কৰিব কিদৰে কথা পাতিব বা কোনোবা যদি আহিছে কেনেকৈ ঘৰত ওয়েলকাম কৰিছে বা বেলেগৰ লগত কথা পাতিলে কেনে ধৰণৰ ওয়াৰ্ড ইউজ কৰিব লাগে নালাগে কেনেকৈ ভালকৈ থাকিব লাগে বেয়াকৈ থাকিব লাগে এই সম্পূৰ্ণ কথাবিলাক প্ৰথমতে ক'ৰ পৰা আহৰণ কৰিব ক'ৰ পৰা শিকিব এজন শিশুৱে নিজৰ ফ্যামিলিটোৰ পৰা শিকিব লাহে লাহে তেওঁ সেকেন্ড পিছত লাহে লাহে যাব বিদ্যালয়লৈ যোৱা আৰম্ভ কৰিব তাৰ পৰা শিকিব তাৰ পিছত এইবিলাক যে মিডিয়াম সিডিয়াম আছে গণমাধ্যম আছে মিডিয়া আছে সেইবিলাকলে যাব হয় না প্ৰথম আৰম্ভণিটো ক'ৰ পৰা হ'ব পৰিয়ালৰ পৰা হ'ব সেইকাৰণে এটো কি কোৱা হয় যে প্ৰাইমেৰী এজেন্সি অফ সোশ্যালাইজেশন ওকে নাম্বাৰ 14 টু সাম ইয়ালে 14 টোলে যোৱাৰ আগতে এটা ইনফৰমেশন দি যাও যেহেতু আপোনালোকেটো গম পাইছে যে আমাৰ যোনটো স্কৰডমি এপ্লিকেশন তাত আমি গোটেই কোৰ্সেস বিলাক ডিটেইলছত লৈ থকা হৈছে পেইড কোৰ্সেস আমাৰ ইয়াতে চলি আছে এডিআৰই সিটেট আসাম পুলিশ জিটিপিজিটি আসাম ফৰেষ্ট এই গোটেই বিলাকৰে কি হয় এটা ধুনিয়াকে পেইড কোৰ্সেস চলি আছে ইয়াত আমি খুব ডিটেইলছত সিলেবাস সমূহ কৰি থকা হৈছে লগতে আপোনালোকে এইখিনিও পাব যে লাইভ ৰেকৰ্ডেড ক্লাস টেষ্ট সিৰিজ ইনস্ট্যান্ট ডাউট সলভিং পাব কমপ্লিট ষ্টাডি নোটস পাব পাৰ্সোনেল মেন্টৰশিপ পাব এই গোটেইখিনি ফেসিলিটিজ পাব যদি আপুনি ভাবিছে যে খুব ভাল এটা গাইডেন্সৰ প্ৰয়োজন হয় বা কোৰ্সটো মই ভালদৰে কমপ্লিট কৰো যাতে মোৰ একেবাৰতে এটা এক্সাম ক্লিয়াৰ হৈ যায় তো আপোনালোকে আমাৰ এপ্লিকেশনটো ডাউনলোড কৰিব পাৰে এবাৰ ভিজিট কৰি চাব পাৰে লগতে আৰু যদি কিবা কোৱেৰিজ আছে আপোনালোকৰ এই কন্টাক্ট নাম্বাৰটোত ফোন কৰি সুধিব পাৰে ঠিক আছে ওকে দেন নেক্সট চাম আমি নাম্বাৰ 14 টু চাম এতিয়া ইয়াত দিছে যে when a child fails it means এজন শিশু যেতিয়া কি হয় অসফল হয় ফেইল হয় তেতিয়া মুখ্য ইয়াৰ কি হ'ব অৰ্থটো কি হ'ব ইয়াৰ কাৰণটোক আমি কি বুলি ধৰিম অপশন কেটা চাও ঠিক আছে অপশন কেটা চালে গম পাম আমি the child is not fit for studies এনেকে ভাবিম নেকি যে এজন শিশু পঢ়িব পৰা নাই ফেইল হল সাপোজ কিবা এটা পৰীক্ষাত কিবা এটা টেষ্টত তেওঁ পঢ়াৰ ক্ষমতা নাই বুলি ধৰিম নেকি যে উযোগ্যই নহয় বলে পঢ়িব নালাগে একদম নোৱাৰিব আৰু এজন শিশুৱে তাৰপিছত দিছে এটো দিছে হেনেকে তাৰপিছত ডি টু কি দিছে the child has not memorized properly এটো কম নেকি যে ভালদৰে মনত ৰাখিব পৰা নাই মনত ৰখা যোনটো মুখস্থ ক্ষমতা হেতু বলে ভাল নহয় মুখস্থ কৰিব পৰা নাই হেকাৰণে বলে ফেইল হল হেতু জ্ঞান কৰিম নেকি আমি হেতু অৰ্থ বুজাব নেকি যদি ফেইল হয় then this is the system has failed ইয়াত দিছে শিক্ষা ব্যৱস্থা ব্যৰ্থ হৈছে okay then this is D to কি দিছে the child needs private tuition এজন শিশু ফেইল হৈছে কিয় ফেইল হৈছে বুলি বুজাইছে যে তেওঁ প্ৰাইভেট টিউশন লোৱা নাই তেওঁ প্ৰাইভেট টিউশনৰ দৰকাৰ হৈছে প্ৰয়োজন হৈছে হে বুলি ধৰা যাব নেকি হেতু নহয় হয়নে নহয় ইয়াত আমি ফেইল হোৱা মানে এনেকুৱা নহয় যে তেওঁ একো কামেই নাই তেওঁ জীৱনত আৰু একো কৰিব নোৱাৰিব এনেকুৱাটো নুবুজায় যোগ্য নহয়তো একেবাৰে নহয় মুখস্থ কৰাৰ কথাটো একেবাৰে নাহে root memorization এইবিলাক কথা ইয়াত নাহে টিউশনৰ কথাও নাহে ইয়াতে কি হ'ব অপশন সি টু হ'ব কাৰেক্ট system has failed আমি যদি চাবলৈ যাও এতিয়া যোনটো child centered education যোনবিলাকক আমি কওঁ মডাৰ্ন যোনবিলাক এডুকেশন প্ৰসেস সিস্টেম সকলোবিলাক শিক্ষা ব্যৱস্থাত কি কয় যে শিশুসকলক যে কোনো প্ৰকাৰে এটা লেভেললৈ আনিবলৈ অৰ্থাৎ সাপোজ তেওঁ কিবা এটা সমস্যাত থাকিব পাৰে তেওঁ কিবা IQ ইন্টেলিজেন্সত অকনমান কম হ'ব পাৰে মানে স্লো লাৰ্নাৰ হ'ব পাৰে বা তেওঁৰ কিবা বেলেগ ধৰণৰ সমস্যা হ'ব পাৰে সেই সমস্যাখিনি মানে কি বুলি কম সমাধান কৰিবলৈ এখন শিক্ষা ব্যৱস্থা বা বিদ্যালয়খনৰ ওপৰত দায়িত্বটো দিয়া হৈছে এজন শিশু যেতিয়া বিদ্যালয়ত ভৰ্তি হৈছে তেওঁৰ সমস্যাখিনি সমাধান কৰাৰ দায়িত্বটো হৈছে বিদ্যালয়খনৰ এতিয়া যদি তেওঁ ফেইল হৈছে হেতুক আমি কি বুলি গণ্য কৰিম যোনটো চাইল্ড সেন্টাৰ্ড এডুকেশন সেই হিচাপত যদি আমি চাবলৈ যাওঁ সেই পইণ্ট অফ ভিউৰ পৰা যদি আমি চাবলৈ যাওঁ ইয়াতে শিক্ষা ব্যৱস্থা ব্যৰ্থ হৈছে দা সিস্টেম হ্যাজ ফেইলড বুলি ধৰিম অৰ্থাৎ সিস্টেমটোৱে পাৰা নাই শিশুজনক তেওঁ সমস্যাখিনিৰ পৰা ওভাৰকাম কৰি তেওঁক পাছ কৰাবৰ কাৰণে বুজি পাইছে ঠিক আছে এটো হৈ যাব অপশন সি টু কাৰেক্ট হ'ব দেন নাম্বাৰ 15 টু সাম এক সেকেন্ড
Sorry. Okay, number 15 to কি দিছে? Okay, out of box thinking is related to out of box thinking. ঠিক আছে? অর্থাৎ যোনটো actual answer মানে এটা বলে particular answer হ'ব হেতুৰ পৰা কোন বেলেগ ধৰণে ভাবিছে out of box. দে তাত কিহৰ সম্পৰ্ক আছে? কিহৰ সৈতে সম্পৰ্ক আছে? ইয়াৰে কোনটো হ'ব out of box thinking বুলি ক'লে? কিহৰ লগত ৰিলেট হৈ থাকিব? Consistent thinking, একে ধৰণৰ চিন্তা। একে ধৰণে চিন্তা কৰি আছে বলে হেতু হ'ব নেকি? দেন দিস ইজ মেমৰি বেসড থিংকিং অৰ্থাৎ স্মৃতি ভিত্তি বলে যি মনত ৰাখি আহিছিলে হেতুৰ পৰা আনসাৰটো মনত পেলাই আছে অৰ্থাৎ যোনখিনি পঢ়িছিলে হেখিনি আৰু সীমিত লিমিটেড এটা কিবা এটা বুজাইছে হয়নে নেক্সট কি হ'ব যে দিস ডাইভাৰ্জেন্ট থিংকিং অৰ্থাৎ সৃজনশীল কিবা ক্ৰিয়েটিভ কিবা এটা কৰিবলৈ ভাবিছে ঠিক আছে কনভাৰ্জেন্ট থিংকিং একেমুখী চিন্তা ইয়াতে দিছে আউট অফ বক্স থিংকিং অৰ্থাৎ যোনটো এটা প্ৰশ্নৰ যদি কিবা এটা পাৰ্টিকুলাৰ আনসাৰ এটা হেতু নহয় এটা বেলেগ বেলেগ ওয়েৰ পৰা ক্ৰিয়েটিভ মাইন্ড এটাৰ কথা কৈছে আউট অফ বক্স মানে হয়নে ইয়াতে হ'ব যোনটো ডাইভাৰ্জেন্ট থিংকিং হয়নে এই ডাইভাৰ্জেন্ট থিংকিংটোৱে আউট অফ বক্স থিংকিং বুজাবনে যোনটো সৃজনশীলতা থাকিব ক্ৰিয়েটিভিটি থাকিব মাল্টিপল আনসাৰ্স ভাবিব বেলেগ বেলেগ ধৰণৰ আনসাৰটো ভাবিবলৈ ট্ৰাই কৰিব ওকে এইটোৱে এই ডাইভাৰ্জেন্ট থিংকিংটো এইটোৱে বুজাব ইয়াত সম্পৰ্ক হেতুৱে থাকিব ওকে এইটো হৈ গৈছে আনসাৰটো হ'ব সি টু কাৰেক্ট Okay, next to Psalm 16 to Psalm ami. Which of the following is an emotion? Emotion boli koise. Thik ase. Yare kuntu abeg hobo. Yate dise fear, attention, stimulus ase, uddipok dise, memory dise. Yate jodi ami emotion or kotha ko, emotion kuntu hobo. Amar emotions or logot ki relate hoy ase. Ami je ভাল লাগে আমার ফুর্তি লাগে ভয় খাও নার্ভাস ফিল করো এনজাইটি ফিল করো এইবিলা কিহৰ লগত কানেক্ট হৈ থাকে আমাৰ ইমোশনৰ লগত ৰিলেট হৈ থাকে হয় না নহয় ইয়াৰ যদি অপচন সমূহ চাও ইয়াৰ অপচন কোনটো হ'ব এটো হ'ব কাৰেক্ট ভয়টো আমাৰ ইমোশন হ'ব ইয়াতে এইবিলাক যে দিছে অ্যাটেনশন সেইখিনি আমাৰ ইমোশনৰ মেমৰিটো নহয় মেমৰিটো আমাৰ কগনিটিভ সাইডৰ লগত ৰিলেট হৈ থাকিব হয় না নহয় ষ্টিমুলাছটো কি হ'ব এটা পৰিবেশৰ লগত ৰিলেট হৈ থাকিব পৰিবেশটো কি আপোনাক উদ্দীপনা দিছে নিদিছে সেইখিনি তাৰপিছত মনোযোগটো হেতু হ'ব আমাৰ কগনিটিভ সাইডৰ লগত ৰিলেট ইমোশনৰ কথা যেহেতু সুধিছে ইয়াৰ অপচন এ টু হ'ব কাৰেক্ট ওকে নেক্সট টু সাম 17 টু সাম Okay, 17 to Psalm ami. According to Kohlberg, a teacher can instill moral values in children by. Okay, Kohlberg's theory kotha apnaloke porhise ami korisu already classes. কি কৈছে ইয়াতে যে নৈতিক মূল্যবোধ গঢ়ি তুলিব পাৰে কেনেকে বুলি কৈছে শিক্ষক এজনে কি ধৰণে নৈতিক মূল্যবোধ গঢ়ি তুলিব পাৰে যে গিভিং ষ্ট্ৰিক্ট ইনস্ট্ৰাকশনস কঠোৰ নিৰ্দেশ দিছে বোলে এইটোহে কৰিব লাগিব এনেকে ডিসিপ্লিনত থাকিব লাগিব সেই ষ্ট্ৰিক্টনেস যোনটো ক্লাছত দেখাইছে হেতু নে গিভিং ইম্পৰ্টেন্স টু ৰিলিজিয়াছ টিচিং ধৰ্মীয় শিক্ষণত বোলে গুৰুত্ব দিছে তেনেকে মৰাল ডেভেলপমেন্ট হ'ব নেকি obviously নহয় এটো একেবাৰে ফাৰ্ষ্টতে আমি কাট কৰিম দিস দে ইনভলভিং them in discussion on moral issues ইয়াতে অপশন সি টু হ'ব যেন লাগিছে হয়নে নেক্সট টু সাম লেইং ডাউন ক্লিয়াৰ ৰুলস স্পষ্ট নীতি নিয়ম এটো একে হৈ গল কঠোৰ মানে এটা নীতি নিয়মৰ মাজত বান্ধি ৰাখিব বিচাৰিছে হেতু নহয় মৰেল ভ্যালুজ যদি ডেভেলপ কৰিবলৈ আছে কি কৰিব লাগিব তেওঁলোকৰ লগত ডিসকাশন কৰিব লাগিব যে নৈতিক বিষয়ত আলোচনা কৰিবলৈ উৎসাহিত কৰিব ষ্টুডেন্ট সকলৰ মাজত সমানভাৱে কি ষ্টুডেন্ট সকল আৰু টিচাৰে মিলি পেলাই নৈতিক বিষয়বিলাকৰ লগত এটা ডিসকাশন কৰিব লাগিব ইয়াৰ অপচন সি টু হ'ব কাৰেক্ট নেক্সট টু সাম 18 টু সাম Okay, 18 to this individual differences in the development of children can be attributed. Individual differences or kotha koise yate. Hihur byaktigoto parthokyo kihor fol. Kihor kane individual differences thake ejon mane prottekjon hihu je beleg beleg ejone anjonor logot ekebare similar kitiao nohoy even jodi ami identical twins ok sao teolokor majoto apuni kiba difference dekha pabo physically teolok similar hobo pare emotions or khetrot junbilak psychological cognitive ebur side of differences ami dekhibole pam orthat dujon byakti 100% similar kitiao hobo nore prithibit thik ase ya dise heredity only dise then environment only then neither heredity nor environment boli dise then dise interplay of heredity etu hobo correct heredity and environment manu ejonor je
মানে বেলেগ বেলেগ থাকে সাইড এটা থাকে ডিফাৰেন্সেস থাকে ইন্ডিভিজুৱেল এজন ব্যক্তি বেলেগ হয় আৰু এজন ব্যক্তিতকে হেইটোৰ প্ৰভাৱ কিহৰ পৰা থাকিব হেৰিডিটিৰ পৰা আহিব বংশগতিৰ পৰা পাব আৰু এনভায়ৰনমেন্টৰ পৰা পাব অৰ্থাৎ মানুহজনৰ ব্যক্তিত্ব বিকাশক দুটা সাইডে সমানে প্ৰভাৱ পৰে পৰিবেশৰ পৰাও পৰিব কাৰণ আমি হ্যাবিটস বিলাক আমি মডিফাই কৰিব পাৰো পৰিবেশৰ লগত আমি চেঞ্জ কৰিব পাৰো বুলে বংশগতিৰ পৰা পালো কিবা এটা হ্যাবিট কিন্তু হেটো আমি চেঞ্জ কৰিব পাৰো ঠিক আছে আৰু দুটা কোৱেশ্চন আছে আমি পটাপট কৰি লওঁ The process of changing existing schemas to include new information is called is a পুৰণা যোনটো স্কিমা আছে অৰ্থাৎ এটা আমি এটা ফ্ৰেম কৰো হয়নে কিবা এটা বস্তু যেটা আমি দেখো হেটো আমি নলেজটো যেতিয়া লওঁ হেটো ব্ৰেইনত এটা আমি ফ্ৰেমৱৰ্ক এটা আমি কৰো অৰ্থাৎ আমি এটা কিবা এটা মনত ৰাখি ললো মেমৰিত ৰাখি ললো হেটোক আমি কি কম যে নতুন এটা যে শিকিলো হেটোক আমি পুৰণাটোৰ লগত সলনি কৰিম এক্সাম্পল এটা দিছিল এজন শিশুৱে যদি দেখিলে বুলে চাৰিটা লেগ থকা কিবা এটা এনিমেল হেটোক আকৌ বেলেগ এটা এনিমেলৰ লগত ভুল কৰে বুজি পাইছা নে সিমিলাৰ দেখিলে বুলে ডগ আৰু কিবা ছাগলী এটা দেখিলে বুলে সিমিলাৰ ফাৰ আছে ফ'ৰ লেগস আছে সিমিলাৰ হ'ব হেটোৰ লগত আকৌ এজন এডাল্টে যেতিয়া বুজাই দিব তেতিয়া তেওঁৰ হে নতুন নলেজটো তেওঁ আকৌ সেট কৰিব বুজি পাইছে হেটোৱে হ'ব এটো ইয়াতে কি হ'ব কোনটো হ'ব অপচন ইয়াতে আসলে এসিমিলেশন একমোডেশন আসলে এটো দুবাৰ আহি গৈছে বাৰ একমোডেশন আসলে এসিমিলেশন আসলে ইগোসেন্ট্ৰিজম আসলে আৰু এডপশন আসলে অপশন কোনটো হ'ব কারেক্ট এটো আসলে 19 টু একমোডেশন আছে ইয়াৰ আনসাৰটো একমোডেশন হ'ব অভিযোজন হ'ব অৰ্থাৎ পুৰণাটোৰ লগত আকৌ নতুন এটাৰ নতুন স্কিমা এটা ক্ৰিয়েট কৰিব ঠিক আছে লাষ্ট কোৱেশ্চনটো চাম Learning is an active process because learning কিহৰ কাৰণে active সক্ৰিয় প্ৰক্ৰিয়া বুলি কৈছে কিয় যে learning is passive listening শিক্ষণ কেৱল শুনিহে হয় বুলি কৈছে শুনি থকা হয় learning অকল শুনি হয় জানো নহয় ইয়াত দিছে যে be is a knowledge is constructed by the learner through interaction with the environment then they say it depends entirely on the textbookৰ এটো নহয় অকল textbookৰ পৰা learning হ'ব জানো নহয় then they say it only takes place inside a quiet classroom ekdom quiet mone chupchap discipline class eta pabule learning hoise hetu ekebare অসম্ভৱ কথা through interaction hobo learning হয় না নহয় ইয়াতে কোনটো হ'ব অপশন বি টো হ'ব কারেক্ট যে দিছে যে শিক্ষাৰ্থীয়ে পৰিবেশৰ সৈতে আন্তঃক্ৰিয়াৰ জৰিয়তে জ্ঞান আহৰণ কৰিব পৰিবেশ ফ্যামিলি হ'ব পাৰে ক্লাছৰুম সিচুৱেচন এটা হ'ব পাৰে নিজৰ পিয়াৰ গ্ৰুপছ হ'ব পাৰে এনেকুৱা ধৰণৰ যিকোনো এটা এনভায়ৰনমেন্টৰ লগত ইন্টাৰেকশন কৰি পেলাই শিকিব ঠিক আছে ইয়াৰ অপশন বি টো হৈ যাব কারেক্ট তো আজিৰ কাৰণে ইমানখিনি আছিল আমাৰ ক্লাছটোত প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ খুব বেছি ইম্পৰ্টেন্ট হয় আপোনালোকে এখিনি ভালদৰে চাব আৰু ইয়াৰ লগতে মই কৈ যাম যে কনসেপ্টসমূহ থিওৰিজ বিলাক আপোনালোকে ভালদৰে চাই যাব লগে লগত এটা ইনফৰমেশন দি যাও গমটো পাইছে যে আমাৰ এনেকে কোৰ্সসমূহ চলি আছে আমাৰ এপ্লিকেশনত এডিআৰএ সিটেট আসাম পুলিচ জিটিপিজিটি আসাম ফৰেষ্ট এই গুটি বিলাকৰ ক্লাसेस খুব ভালদৰে চলি আছে লগতে আপোনালোকে এখিনি ফেসিলিটিজও পাব লাইভ ৰেকৰ্ডেড ক্লাसेस পাব ডেইলি প্ৰেক্টিস সেট এইবিলাক গুটিখিনি আপোনালোকে ডাউট ক্লিয়াৰিং সেশনছ পাব এই গুটিখিনি ফেসিলিটিজ আপোনালোকে পাব যদি ভাবিছে যে প্ৰপাৰ গাইডেন্স এটা প্ৰয়োজন হয় আপোনালোকে আমাৰ এপ্লিকেশনটো ভিজিট কৰিব লগতে যোনটো নম্বৰ ইয়াতে দিয়া আছে হেতুত আপোনালোকে কন্টাক্ট কৰি চাব পাৰে ওকে then ঠিক আছে আজিৰ কাৰণে ইমানে ক্লাছটো ইয়াতে এন্ড কৰিম থ্যাংক ইউ সো মাচ ফৰ জয়নিং দা সেশন সি ইউ ইন দা নেক্সট ক্লাস বাই বাই এন্ড টেক কেয়াৰ